নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই অংকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ আধা ঘণ্টিয়া অনুষ্ঠান ৰাজনীতিৰ ৰসায়ন নিশ্চিতভাৱে আপোনালোক সকলো জ্ঞাত 2024 লোকসভা নিৰ্বাচন সমাগত আৰু তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে হাজু হৈছে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ যি ৰণকৌশল হেয়া প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে আৰু ইতিমধ্যে নতুন দিল্লীত যি চৰ্চা ৰাজনৈতিক চৰ্চাসমূহ চলি আছে আৰু কিছুদিনৰ পাছতে আসলতে কংগ্ৰেছৰো যিখন প্ৰাৰ্থিত্বৰ তালিকা হে তালিকা প্ৰকাশ পাব এই গোটেই বিষয়সমূহ সামৰি আজি আমাৰ এই ৰাজনীতিৰ ৰসায়ন বিশেষ অনুষ্ঠানত আমাৰ অতিথি হিচাপে উপস্থিত আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সাবুৱাৰ তিনিবাৰকৈ বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰাজু সাহু আৰু মই প্ৰথমে তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় নমস্কাৰ ৰাজু সাহু ডাঙৰীয়া মোৰ প্ৰথমটো প্ৰশ্ন ডিব্ৰুগড়ক লৈ ইতিমধ্যে কিছু জটিলতা আছে লুৰিণজ্যোতি গগৈও তেখেতেও প্ৰাৰ্থিত্ব বিচাৰিছে আপোনালোকৰ মিত্ৰজোঁটত থকা অসম জাতীয় পৰিষদৰ হৈ আৰু কংগ্ৰেছৰ হিচাপে আপোনাৰো পেনেলত আপুনি ইতিমধ্যে উল্লেখ কৰিছে প্ৰথম অৱস্থাতে আপোনাৰ নাম আছে এই গোটেই বিষয়বস্তুবোৰ সামৰি আপুনি কেন্দ্ৰীয় নেতৃত্বকো আপুনি কংগ্ৰেছৰ সাক্ষাৎ কৰিছে মই জানিব বিচাৰিম আচলতে এই গোটেই বিষয়বোৰ সামৰি আপুনি কি ধৰণে হাজু হৈছে মানে কংগ্ৰেছ দল এটা এনেকুৱা দল যে একদম গ্ৰাছৰুট লেভেলৰ লেকে তেখেতসকলৰ আমাৰ সংগঠনটো আছে আমাৰ বুথ কমিটিৰ পৰা লৈ ফালে আমাৰ মণ্ডল কমিটিৰ পৰা লৈ ফালে ব্লক কমিটি ডিস্ট্ৰিক্ট কমিটি সকলোবিলাক কংগ্ৰেছ দলৰ আছে আৰু এই যে নাম ওলাইছে বুলি আপুনি যেটো ক'লে হেতু নাম বুলোৱাটো হেতু এই সময়ত আমি দেখিছো বিজেপি চৰকাৰৰ কেইজনমান মন্ত্ৰী আৰু কেইজনমান বিধায়কে বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে এনে ধৰণৰ অপপ্ৰচাৰত লিপ্ত হৈছে কাৰণ নাম ওলাব তেতিয়া যেতিয়া নেকি আমাৰ সিইসি বা আমাৰ বলিকা অৰ্জুন খড়গে ডাঙৰীয়া স্বাক্ষৰ কৰিব তেৱে মানে প্ৰাৰ্থী হ'ব গতিকে কেনেকে ওলাইছে কি ওলাইছে এটো ওলাইছে কিন্তু এতিয়ালৈকে সিইসি কংগ্ৰেছ দলৰ যেটো মিটিং সেই মিটিংটো এতিয়ালৈকে হোৱা নাই হ'ব 7-8 তাৰিখ মানে এই মিটিংটো অনুষ্ঠিত হ'ব আৰু মিটিংয়ে যেটো সিদ্ধান্ত ল'ব আমি দলৰ এজন লয়েল কৰ্মী হিচাপে যিমান পৰা যায় আৰু আমাক এলায়েন্সৰো প্ৰয়োজনীয়তা আছে বৰ্তমান যেটো বিজেপি চৰকাৰ সেই চৰকাৰৰ এগেইনষ্টত আমি যুদ্ধ দিবলৈ হলে এলায়েন্সৰো প্ৰয়োজনীয়তা আছে গতিকে দলে বিবেচনা কৰিব আৰু মই এজন কংগ্ৰেছ দলৰ কৰ্মী হিচাপে ইন্ডিয়া এলায়েন্সে কবাত লস কৰাটো নিশ্চয় ভাল নহব হি লাগিলে ৰাইজৰ দলেই হোক হি লাগিলে মানে আমাৰ লুৰিণজ্যোতিৰ পাৰ্টিয়ে হোক বা হি লাগিলে আম আদমি পাৰ্টিয়ে হোক বা হি লাগিলে যিকোনো দল আমাৰ সিপিএম সিপিআইৰ পৰা আদি কৰি যিকোনো দল হোক দলেই হোক যতে ইন্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী হ'ব আমি যেনে তেনে জয়যুক্ত কৰাবৰ কাৰণে আমি প্ৰচেষ্টা চলাব লাগিব ৰাজু সাহু ডাঙৰীয়া এই গোটেই বিষয়বোৰ সামৰি মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যেহেতু লুৰিণজ্যোতি গগৈ এই গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ মিত্ৰজোঁটেও ইতিমধ্যে প্ৰক্ষেপ কৰাৰ কথা ইতিমধ্যে চৰ্চা চলি আছে যদি লুৰিণজ্যোতি গগৈ আপোনালোক কংগ্ৰেছ মিত্ৰজোঁটৰ তেখেত প্ৰাৰ্থী হয় ডিব্ৰুগড়ত হয় আপোনালোকৰ স্থিতি কি ধৰণৰ থাকিব কংগ্ৰেছৰ ৰাজু সাহুৰ বা কংগ্ৰেছৰ আন নেতাসকলৰ ডিব্ৰুগড়ত পৱন সিং ঘাটোৰা আছে তেখেতেও ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে যে তালিকা ওলোৱাত প্ৰাৰ্থিত্বৰ তালিকা ওলোৱা কিছু পলম হৈছে আপোনালোকৰ কি ধৰণৰ স্থিতি থাকিব কংগ্ৰেছৰ না আমি এজন দলৰ নিষ্ঠাবান কৰ্মী হিচাপে যি কৰিব লগা আছে গুটিখিনি কৰিম কিন্তু আমি যেহেতুকে ইন্ডিয়া এলায়েন্সৰ যিকোনো এজন প্ৰাৰ্থী জয়যুক্ত হোৱাটো বিচাৰো তাৰ আগতে আমি দলৰ হাইকমাণ্ডক তেনে ধৰণৰ যিখিনি নেগেটিভ পইণ্ট আছে সেইখিনি আমি কৈ দিয়াটো আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য আপোনালোকে কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰিছো তেওঁলোকক জনাইছো কি হ'ব কি নহব বহুতৰে হয়তো আইডিয়া নাথাকিব পাৰে টি গাৰ্ডেন কেনেকে ধৰণৰ কি হয় নহয় কি কথা কি বতৰা সেইখিনি আমি জনাইছো আৰু এই গোটেই কথাটো দলে বিবেচনা কৰিব আৰু আপুনি যেহেতু কেন্দ্ৰীয় নেতৃত্বক জনাইছে যে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী হলে তাত ভাল আপুনি পূৰ্বতে এই বিষয়টো সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আৰু আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক নেতৃত্বই ডিব্ৰুগড়ৰ যি আসনখনক লৈ আপোনালোকৰ হৈতে যেহেতু আপুনি দলৰ এগৰাকী উপসভাপতিও কিছু আলোচনা কৰিছিল নেকি পূৰ্বতে নাই কোনো ৰকমৰ আলোচনা কৰা নাই আমি ডিব্ৰুগড় তিনচুকীয়াত কেইবাজনো উপসভাপতি আছো জেনেৰেল সেক্ৰেটাৰী আছো বা ডিস্ট্ৰিক্ট কমিটি আছে ব্লক কমিটি আছে মণ্ডল কমিটি আছে কাৰো লগত কোনো আলোচনা নকৰাকে এনে ধৰণৰ কথাবিলাক
ওলাই আছে। এইটো চৰম দুৰ্ভাগ্যজনক কথা। এবাৰ হলেও আমাৰ লগত আলোচনা কৰিব লাগিছিল যে দলৰ এনেকে কথা আমিতো এৰা ধৰা কৰিব লাগিব, কিবা কৰিব লাগিব, কিন্তু এইবিলাক কোনো কথা আলোচনা আমাৰ লগত কৰা নাই। আৰু নকৰাৰ কাৰণে মোৰ দায়িত্ব, মই ভাবো কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে মোৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে গোটেই কথাটো আমি হাইকমাণ্ডক অৱগত কৰিব লাগে। আৰু সেই মৰ্মেই মই শেষ মুহূৰ্তত আজি দিল্লীত আহি উপস্থিত হৈছো আৰু দিল্লীত আহি আমাৰ যিসকল হাইকমাণ্ড আছে তেখেতসকলক জনাইছো কথাটো। সব নিশ্চিতভাৱে আপুনি কিছুদিন হল দিল্লীত বাহৰ পাতি আছে আৰু কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আপুনি আলোচনাত বহিছে। এই বিষয়সমূহ আপুনি কেন্দ্ৰীয় নেতৃত্বৰ আগত দাঙি ধৰিছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই আপোনালোকৰ সৈতে ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ কোনো ধৰণৰ আলোচনা কৰা নাই। তেওঁলোকৰ পৰা কি ধৰণৰ ৰেছপন্স পাইছে কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা আপোনালোকে? মানে মই সিমান ইণ্টাৰেষ্টেড নাছিলো যে খেলিম বা কিবা কৰিম বুলি ডিব্ৰুগড়ৰ পৰা মনে মনে আছিলো। কিন্তু মই দেখিলো যে মণ্ডল কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটিৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে, আমাৰ কৰ্মী যিসকল আছে, তেখেতসকলে বাৰে বাৰে মোক ফোন কৰি কৈছে, দাদা ছাৰ কিবা এটা কৰক, ছাৰ কিবা এটা কৰক, দাদা কিবা এটা কৰক, নহলে আমি ধ্বংস হৈ যাম, শেষ হৈ যাম। কাৰণ যোৱাবাৰ তিনচুকীয়া বিধানসভা সমষ্টিটো দলে আৰজেডিক দি দিছিলে। এই আৰজেডিক দিয়াৰ ফলত আমি কি হল যে যোৱা 21 চনৰ নিৰ্বাচনত আৰজেডিক যেতিয়া দি দিলে আমি আনকালে 40,000 ভোট পাইছিলো, সেই সমষ্টিত আমি 11-12 হাজাৰ ভোটেই পালো মাত্ৰ। তো 40,000টো 11-12ত আহিলে আৰু এই যে আমাৰ প্ৰায় 30,000 ভোট যে আমি নাপালো, এইটো কাৰণে মই ইহঁতৰ কোৱাৰ কাৰণে মই ঘপককে দিল্লীলৈ গুচি আহিলো। আৰু গুচি আহি মই ভাবিলো যে মোৰ দায়িত্ব আমাৰ কৰ্মীসকলৰ মনটো যাতে আমি টাইট কৰিব পাৰো। সমষ্টিৰ পৰা বহুত ফোন আহিছে, দাদা লাগি থাকক, আমি আশীৰ্বাদ কৰিছো, আমি চাকি জ্বলাইছো, আমি কিবা কৰিছো। বিভিন্ন ৰকমৰ যিসকল কংগ্ৰেছ কৰ্মী আছে মোক ফোন কৰি আছে, কৈ আছে আপুনি লাগি থাকক, এই কথাটো যদি নহয় তেতিয়াহ'লে আমি কিন্তু শেষ। হয়, তেওঁলোকেও আপোনাক জনাইছে যে যদি ডিব্ৰুগড় লোকসভা সমষ্টিত ৰাজু সাহু বা কংগ্ৰেছৰ কোনো বেলেগ প্ৰাৰ্থীৰ চিম্বল বাস NXYZ জাতীয় পৰিষদৰ কোনো কথা নাই, হাতৰ চিম্বলটো আমাক লাগে। কিন্তু ইতিমধ্যে চৰ্চা চলি আছে লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ চিহ্নও আছে, এটা পৃথক চিহ্ন, জাহাজৰ চিহ্ন। চিহ্নটোৰ ক্ষেত্ৰত মই ক'লোৱেই যে চিহ্নটোৰ ক্ষেত্ৰত ভোট ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত আমাৰ অসুবিধা আছে। তিনচুকীয়াৰ উদাহৰণটো মই দিলো। মই আপোনাৰ পৰা আন এটা বিষয় জানিব বিচাৰিম। চিহ্নটোক লৈ আপুনি বিভিন্ন সময়ত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। যদি ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হয়, তেতিয়া লুৰিণজ্যোতি গগৈ যদি হাতৰ চিহ্নত নেখেলে তেতিয়া কিছু সমস্যাৰ কথা কৈছে। আপোনাৰ সমস্যা ক'ত এই চিহ্নটোক লৈ? যিহেতু তেওঁলোকৰ নিজৰ এটা দল আছে, আপোনালোকৰ সৈতে মিত্ৰজোঁটৰ আছে, তেওঁলোক মিত্ৰজোঁটৰ দল হিচাপে, কিন্তু তেওঁলোকৰো এটা নিজৰ চিম্বল আছে, নিজৰ এটা চাইন আছে। আপোনাৰ সমস্যাটো ক'ত হৈছে তাত, বা কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে? নতুন দল এটা হৈছে, এতিয়া আমাৰ কি চিম্বল হ'ব? হিমন্ত বিশ্ব মহাতীখৰ ফিক্স নহয়, কাৰণ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে কি চিম্বল দি দিব কোনো ঠিক নাই। জানেই আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰত কেনেধৰণৰ কি কাম কাজবিলাক চলি আছে। গতিকে সেইটোৱে মই সঁচা কথাটো আমি দলক অৱগত কৰিছো যে প্ৰয়োজন চিম্বলৰ ক্ষেত্ৰত আমি ভোট ট্ৰান্সফাৰ কৰিব লাগিব, মই লাগিব, কংগ্ৰেছ কৰ্মীসকলে লাগিব, লাগি মেলি তেখেতক জয়যুক্ত কৰাব লাগিব। কিন্তু এই চিম্বলৰ ক্ষেত্ৰত অসুবিধাটো আছে, কাৰণ আমি বুজাবলৈ যাম 15টা মান দিন পাম, সেই 15টা দিনত আমি কিমানখিনি কি কৰিব পাৰো। কিন্তু হাত চিম্বলটো যদি হয়, যদি হাতৰ চিম্বল থাকে, তেতিয়াহ'লে অনাগত দিনবিলাকত আমি বিজেপি দলক হৰুৱাব পাৰো। যদি আমি ভালকে যুঁজো আমি হৰুৱাই দিম সৰ্বানন্দ। আজিৰ তাৰিখত চাওক, আজিৰ তাৰিখত ৰাজনীতিৰ জ্ঞান বহু লোকে অধ্যয়নো কৰে, ৰাজনীতিৰ জ্ঞান সকলোৰে আছে, আৰু নিশ্চিতভাৱে চিহ্নক লৈও কিছু অসুবিধা হ'ব নালাগে। যদি জাহাজৰো চিহ্ন হয়, কি ধৰণৰ পৰিৱেশত আচলতে আপোনালোকৰ সমস্যা হ'ব বুলি ভাবিছে? বাছ আমাক চিহ্নটো, এই হাতৰ চিহ্ন লাগিলে মোক টিকেট নিদিয়ক, লুৰিণজ্যোতি গগৈকে টিকেট দিয়ক, যাকে দিয়ক, XYZ আমাৰ যুঁজিবলৈ ভাল হ'ব, আমি বাচি থাকিম, আমি 26ত বাচিম, যাকে দিয়ক, কোনো কথা নাই। আন এটা বিষয় লৈ আহিছো। উজনি অসমত ইতিমধ্যে কংগ্ৰেছৰ কিছু সমস্যা আছে, এই কথা বিভিন্ন সময়ত বিভিন্নজনে স্বীকাৰ কৰিছে। সিদিনা দেৱব্ৰত শইকীয়াও স্বীকাৰ কৰিছে উজনি অসমত কিছু অসুবিধা আছে। আপুনি উজনি অসমৰ এগৰাকী শক্তিশালী নেতা,
আৰু যেহেতু এতিয়া নিৰ্বাচন সমাগত তাৰ পূৰ্বে আপোনালোকৰ উজনি অসমৰ কিছু নেতাই বিজেপিত যোৱা দেখা পোৱা গৈছে যদি ৰাজু সাহুৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা টিকট নাপায় তেওঁৰ পৰৱৰ্তী ষ্টেণ্ড কি হ'ব বা তেওঁ বেলেগ দলৰ পৰা অফাৰ পাইছে নেকি বা বেলেগ দললৈ তেওঁ যোগদান কৰা কিছু চৰ্চা চলিব নেকি এনেকুৱা ধৰণৰ বিষয়ও আহিছে আপুনি এই বিষয়ে কি ক'ব চক হিমন্ত বিশ্ব শৰ্মাৰ লগত মই যুদ্ধ দিছিলোঁ আৰু যুদ্ধ দি মেলি তেওঁক মুখ্যমন্ত্ৰী পাতিবলৈ মই লাগিছিলোঁ কিন্তু তেখেত গুচি গ'ল আজি 7-8 বছৰ হ'ল আজিলৈকে মই কিন্তু হিল দল কৰা নাই আৰু এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে মোৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য মই কৰি আছো আপুনি মোৰ ফেচবুক চাব মোৰ টুইটাৰ চাব ডেইলি আপাৰ আসামত এজন নেতা নাই যিজনে নেকি এনেকে ধৰণৰ কাম কাজ ডেইলি জীৱান পৰা যায় মোৰ এটা হেবিট হৈ গ'ল কাৰণ আজি 30 বছৰ দিন এই দলটোৰ লগত জড়িত হৈ আছো এই 30 বছৰ দিন মই ৰাতিপুৱা 10 বজাত ওলাও ৰাতি 10 বজাত সোমাও মই কিবা কিবি নহয় কিবা এটা কৰিয়ে থাকো টিকেট কোনে পাব কি পাব দিল্লীৰ লগত মোৰ লিংক নাই দিছপুৰৰ লগত মোৰ লিংক নাই কোনো লবি নাই কিবা নাই কিন্তু দলটো যাতে থাকে তাৰ কাৰণে মই লাগি থাকো গতিকে এই যে কবাত যাম কিবা কৰিম সেইবিলাক কথা মোৰ ক্ষেত্ৰত নহয় গলে মই কেতিয়াবাই গলোহেঁতেন আজি কোনো নহলেহেঁতেন ইয়াত মানে মই মন্ত্ৰী হৈ থাকিলোহেঁতেন কিন্তু এইবিলাক কথা 3বাৰ এমএলএ হলো মোৰ কি লবলৈ আছে বা দিবলৈ আছে মই 3বাৰ হলো এতিয়া দলটোৱে মোক 3বাৰকৈ বিধায়ক পাতিলে এই দলটোৱে পাতিছে গতিকে দলৰ যিখিনি কথা আছে লাগিলে যোনেই হওক লাগিলে সি জিতেন্দ্ৰ সিং হওক সি লাগিলে আৰু উদ্ধতম কৰ্তৃপক্ষ হওক সি লাগিলে ৰাহুল গান্ধী হওক মই সন্মুখত কথা কোৱা মানুহ পিছফালে মই কথা নকওঁ একদম সন্মুখত সঁচা কথাটো মই উপস্থাপন কৰিম আৰু দলে সিদ্ধান্ত ল'ব উজনি অসমত আপোনালোকৰ কেনে ধৰণৰ পাৰফৰমেন্স থাকিব এইবাৰ 2024ৰ নিৰ্বাচনত মানে অন্যান্য দলবিলাকৰ তুলনাত কংগ্ৰেছ দলেই একমাত্ৰ দল যি নেকি বিজেপিক পৰাভূত কৰিব পাৰে বিজেপিক হৰুৱাব পাৰে আৰু ডিব্ৰুগড়ত যদি ডিব্ৰুগড়ক লৈ ইতিমধ্যে চৰ্চা এইভাবে চলি আছে কাৰণ আপুনি এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ডিব্ৰুগড়ত যদি লুৰিণজ্যোতি গগৈক আসন এৰি দিয়া হয় কেনেকুৱা ধৰণৰ পাৰফৰমেন্স আহিব আপোনালোকৰ যদি লুৰিণজ্যোতি গগৈক দিয়ে তেতিয়াহ'লে আমাৰ 10টা সমষ্টি প্ৰব্লেমত পৰিব 10টা সমষ্টি ডিব্ৰুগড় জয়ী হ'ব নোৱাৰে আপোনালোক প্ৰব্লেম আছে না আমাৰ এই সিম্বলক লৈ ফেলে আমাৰ প্ৰব্লেম আছে সিম্বল অনলি সিম্বল অকল সিম্বলটোক লৈ ইতিমধ্যে কথা বতৰাবোৰ চলি আছে হয় সিম্বল যদি হাতৰ হয় প্ৰব্লেম নাই তেতিয়াহ'লে আমি দেহে কেহে লাগি মেলি কিবা কৰি হলো এই কথাটো আমি কৰিম কিন্তু এতিয়া সিম্বল যদি নাথাকে মই কলোৱে তিনচুকীয়াৰ উদাহৰণটো 40,000টো আমাৰ 10-11,000 আহিল ইতিমধ্যে যেহেতু আমি ৰাজনৈতিক বিষয়সমূহক লৈ আলোচনা কৰি আছো মই আপোনাৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিষয়ে কিছু কথা জানিব বিচাৰিম যেহেতু আপুনি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা সমষ্টিৰ পৰা আপুনি 3বাৰকৈ বিধায়ক হিচাপে বিধানসভালৈ আহিছে বৰ্তমানৰ কংগ্ৰেছৰ পৰিস্থিতি বা পৰিৱেশ তাত কেনে ধৰণৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত যিমান বিলাক ব্লক আছে ব্লক বিলাকৰ অৱস্থা ভাল মণ্ডল বিলাকৰ মোটামুটি অৱস্থা ভাল বুথ বিলাক আমি বনাইছো বুথে গৈ পেলাই এনে ধৰণৰ কৰিছো গতিকে আবার ফাইট দিব 3 নম্বৰ পৰ্যায়ৰ মানুহবিলাকে মইতো অকলে একো কৰি দিব নোৱাৰো মই নেতা হলেতো এইবিলাক 3 নম্বৰৰ মানুহবিলাকে যেতিয়ালৈকে ওলাই নাহে নালাগে এতিয়া দেখিছো যে ডিমোৰালাইজ হৈ গৈছে মই তেওঁলোকৰ ভয়েসটো হৈ ফালে তেওঁলোকৰ কথাবিলাক যাতে মই ইয়াত উপস্থাপন কৰিব পাৰো আৰু কংগ্ৰেছ হাতৰ সিম্বলটো যাতে ৰক্ষা কৰিব পাৰো তাৰ কাৰণে মই আজি ইয়াত দিল্লীত আহি বাকৰ পাতি আছো নহলে মই কাকো কেতিয়াও এনে ধৰণৰ মানে হেৰিবিলাকত আমি কৰা নাই হাতৰ সিম্বলটো থাকিব লাগিলে আমি অনাগত দিনবিলাকত বিজেপি দলক আমি পৰাভূত কৰিব পাৰিম এই ডিমোৰালাইজ বিষয়টো আপুনি কৈছে এটা শব্দ ব্যৱহাৰ কৰিছে ডিমোৰালাইজ কংগ্ৰেছৰ সদস্যসকলৰ মাজত তেওঁলোক আসলতে ভাগি পৰা ধৰণৰ এটা বিষয় আৰু এই কথা আপুনি কেন্দ্ৰীয় নেতৃত্বক আজি অৱগত কৰিছে ৰাজ্যিক নেতৃত্বই এই বিষয়সমূহ কেনেকৈ লয় আপুনি যেহেতু কৈছে যে ডিমোৰালাইজ হৈ গৈছে ৰাজ্যিক নেতৃত্ব আপোনালোকৰ দলৰ সভাপতি আছে সিএলপি লিডাৰ আছে তেওঁলোকে এই গোটেই বিষয়বোৰ কেনেকৈ লয় এতিয়া তেওঁলোকে কেনেকৈ লৈছে মই গোটেইখিনি কথা জনাইছো ডিমোৰালাইজ বুলি শব্দটো মই এই কাৰণেই কৈছো যে আমাৰ যিটো
বুথ কমিটি লেভেলৰ যিসকল বিষয়ববীয়া আছে মণ্ডল কমিটিৰ বিষয়ববীয়া যিসকল আছে তেখেতসকলে বাৰে বাৰে ফোন কৰি ছাৰ তিনিচুকীয়াত যোৱাবাৰ এনে ধৰণৰ হ'ল গতিকে আপুনি যেনে তেনে লাগক হাইকমাণ্ডক কওক আমাৰ নেতাসকলক কওক কিন্তু হাতৰ চিম্বলটো ৰাখক আপুনি হাতৰ চিম্বলটো হ'লে আমি জীয়াই থাকিম অন্যথা আমাৰ মানে বহুত অসুবিধা আছে গতিকে সাধাৰণ মানুহবিলাকৰ কথা শুনি এই শেষ মুহূৰ্তত মই দিল্লীত আহি উপস্থিত হৈছোঁ আৰু 7 তাৰিখে যেহেতু আপোনালোকৰ প্ৰথমখন তালিকা ঘোষণা হোৱাৰ কথা আৰু ডিব্ৰুগড়ক লৈ আপুনি কি আশা কৰে মই আশাবাদী যদি মোক দিয়ে মই খেলিম আৰু যদি আৰু কাবাক দিয়ে মই যুদ্ধ দিম আপোনাক যদি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে হয় কি ধৰণৰ যুঁজ হ'ব পাৰে মানে ধৰক এতিয়া বিজেপিয়ে যিটো ভুল কৰিলে বিজেপিয়ে ৰামেশ্বৰ তেলীৰ টিকেট কাটি ফালে যিটো ভুল কৰিলে মই আশাবাদী কংগ্ৰেছে সেই ভুলটো নকৰে কংগ্ৰেছে যদি সেই ভুলটো কৰিবলৈ যায় তেতিয়াহ'লে আমাৰ প্ৰব্লেম আছে বহুত প্ৰব্লেম আছে গতিকে আজি স্বাধীনোত্তৰ কালৰ পৰা যিহেতুকে কংগ্ৰেছ দলে চাহ জনগোষ্ঠীৰ লোকক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই আছে গতিকে মই ভাবো যে সেই ধাৰাটো থাকিলে যিহেতুকে ৰামেশ্বৰ তেলীৰ টিকেটটো কাটিছে গতিকে আমাৰ যিসকল জনগোষ্ঠীয় যিসকল লোক আছে চাহ বাগিচাৰ যিসকল লোক আছে চাহ বাগিচাৰ কোনো ৰকমৰ কাম বিজেপি চৰকাৰে আজি কৰা নাই তেওঁলোকক মাটিৰ পট্টা দিয়া নাই স্কুলবিলাক প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই হাই স্কুলবিলাক বনালে সেইবিলাকতো তেওঁলোকে টিচাৰ দিয়া নাই অসমীয়া মিডিয়াম আমাৰ হিন্দী মিডিয়াম বেংগলী মিডিয়াম বিভিন্ন ৰকমৰ হেৰি চলি আছে কোনো ৰকমৰ চাহ বাগিচাৰ কাৰণে যিখিনি কাম 3% ৰিজাৰ্ভেশ্যন চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কেবিনেটৰ সিদ্ধান্ত ললে কিন্তু 1 লাখ চাকৰি দিলে 27,000 চাকৰি আমি চাহ জনগোষ্ঠীৰ লোকসকল পাব লাগিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেইখিনি কথা জানে কিন্তু এই যে 1 লাখৰ ভিতৰত আজি কেইজনক দিলে 27,000 আমি পাব লাগিছিল কোটা আমিতো পোৱা নাই গতিকে এই যে তেওঁলোকে 351 টকা হাজিৰা দিম মাটিৰ পট্টা দিম কিবা 100 দিনৰ ভিতৰত জনজাতিকৰণ কৰি দিম মানে আমাৰ মৰাণ জনগোষ্ঠী হওক মটক জনগোষ্ঠী হওক টাই আহোম হওক বা কোচ ৰাজবংশী হওক বা আমাৰ চাহ জনগোষ্ঠী হওক সকলোকে কৰিম বুলি ক'লে কিন্তু আজি দেখিলো যে আজি 8-10 বছৰ হ'বলৈ হ'ল কিন্তু তেওঁলোকে কোনো মানে এনে ধৰণৰ যিখিনি কাম সেইখিনি কাম কৰা নাই কেৱল মাত্ৰ প্ৰলোভনৰ ৰাজনীতি অৰুণোদয় আঁচনি দিছে অৰুণোদয় আঁচনি কিন্তু চাহ বাগিচাবিলাকত নাই দিয়া মানুহবিলাকক মাত্ৰ আঙুলি মূৰত গণিব পৰা কেইজন মানে অৰুণোদয় পাইছে এই যে লালিপপ যিটো খুৱাই আছে চাহ জনগোষ্ঠীয়ে সেই গোটেইখিনি কথা হৃদয়গম কৰিব পাৰিছে বুজি পাইছে যে বিজেপিয়ে তেওঁলোকক কেনে ধৰণৰ ফাঁকি মাৰিছে কেনে ধৰণৰ ঠগি আছে এই গোটেইখিনি কথা তেখেতসকলে এতিয়া বুজি পাইছে আৰু সেয়েহে মই ভাবো যে এই মানুহখিনি এটা সময়ত 351 টকা হাজিৰা দিম ইটো দিম হিটো দিম প্ৰলোভন দিম মানে কিবা 15 লাখ দিম কিবা কিবি কৈ মেলি তেখেতসকলে ভোটটো লৈ ললে আৰু ভোট লোৱাৰ পিছত এতিয়া মানে মাত্ৰ 2,500 টকা মাত্ৰ কেইজন মানক চাহ বাগিচা বিলাকত মাত্ৰ কেইজন মানক তেখেতসকলে দিলে আৰু এই 2,500 টকা দিয়াৰ পিছত আমি দেখিলো যে 2,500 টকা দিছে কিন্তু তেওঁলোকে এতিয়া অনুমান কৰিছে আৰু সেই 2,500 উলিয়াবলৈ যাওঁতে তেওঁলোকে 5,000 টকা খৰচ কৰিছে বেংকত 3 দিন যায় 4 দিন যায় হুমালে একাউণ্টত সোমাই গ'ল যা এনেকে ধৰণৰ কৰি 2,500 উলিয়াবলৈ 5,000 টকা খৰচ কৰিছে আপুনি এগৰাকী চাহ জনজাতীয় প্ৰতিনিধি তেওঁলোকক আপুনি প্ৰতিনিধিত্ব কৰি বিভিন্ন সময়ত মানে চাহ মজদুৰ সংঘৰো আপুনি দায়িত্বত আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ চাহ বাগান আছে বা চাহ বাগিচাৰ যিসকল ভোটাৰ আছে তেওঁলোকে বৰ্তমান সময়ত আপুনি ইতিমধ্যে উল্লেখ কৰিছে আশা কৰি আছে যে ৰাজু সাহু কংগ্ৰেছৰ নেতা তেখেতে লাভ কৰিলে বা তেখেত কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হলে ভাল হ'ব অধিক ভাল হ'ব যদি হে এনে আশা কৰি থকা অৱস্থাত ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে উমৈহতীয়া প্ৰাৰ্থী হিচাপে কেনে ধৰণৰ অৱস্থা আহিব ডিব্ৰুগড় লোকসভা সমষ্টিত জটিলতা থাকিব মই ক'লোৱে যে ভোট ট্ৰান্সফাৰ কৰাত অসুবিধা আছে অন্য কথা নাই হয় আৰু আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছো ৰাজু সাহু ডাঙৰীয়া আৰু এয়া আছিল আমাৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা 3বাৰকৈ চাবুৱা সমষ্টিৰ বিধায়ক আছিল ৰাজু সাহু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে
যে 2024 যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেখেতে প্ৰক্ষেপ কৰাটো তেখেতে বিচাৰিছে আৰু নিশ্চিতভাৱে এই গোটেই বিষয়সমূহ আচলতে আলোচনা কৰিলো ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ কি ধৰণৰ আচলতে কথা বতৰা চলি আছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হবলৈ কি ধৰণৰ আচলতে তেখেতে চেষ্টা কৰি আছে তেখেতে কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি বিভিন্ন সময়ত ৰাজ্যিক নেতৃত্ব বিভিন্ন বিষয় তেখেতে উল্লেখ কৰিছে আৰু নিশ্চিতভাৱে এইখিনি মুহূৰ্তত এটা কথা ক'ব লাগিব যে কোনো ধৰণৰ আচলতে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই আলোচনা নকৰি গ্ৰাছৰুট লেভেলতে হওক বা জিলা পৰ্যায়তে হওক কোনো ধৰণৰ বিষয় বা টিকট লৈ কোনো ধৰণৰ আলোচনা নকৰি আচলতে কেন্দ্ৰীয় নেতৃত্বৰ কাষ চাপিছে ৰাজ্যিক নেতৃত্ব এই গোটেই বিষয় সামৰি তেখেতে ND24 দৰ্শকসকলক জনালে যে কি ধৰণে আচলতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে তেখেত সাজু হৈছে আৰু আমাৰ এই অনুষ্ঠান ND24 দৰ্শকসকলে চাই থকাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আমাৰ এই অনুষ্ঠান মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ